আজি সন্ধিয়া 5:30-6টামান বজাত এই সময়তে আমাৰ ইয়াৰে স্থানীয় দুজন ব্যক্তি, এজন কামাল উদ্দিন, আনজন হল নজরুল ইসলাম। তেখেতে দুজন ব্রহ্মপুত্র নদীত এরিয়াটো হৈছে আপোনাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰৰ তাৰাংগাপুৰ জাগা যিখন আছে তাতে ইলিশ মাছ মাৰিবলৈ গৈছিল। টুলুংগা নাওলৈ ইলিশ মাছ মাৰিবলৈ গৈছিল। সন্ধিয়াৰ সেই ঘূৰ্ণিঝড়ৰ সময়ত বিদ্যুৎ চমকাৰ ফলত সেই কামাল উদ্দিন নামৰ যিজন ব্যক্তি আছিল পানীত বাগৰি পৰে আৰু এতিয়ালৈকে অনুসন্ধান পোৱা নাই। আৰু যোনজন দ্বিতীয়জন নজরুল ইসলাম তেখেত আহত অৱস্থাত আছে আৰু চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে। কামাল উদ্দিনৰ ঘৰ চিৰাকুটা প্ৰথম খণ্ডত আৰু তেখেতৰ বয়স 35-36 মান হ'ব আৰু যোনজন নজরুল ইসলামৰ বয়স 30 এনেকুৱা হ'ব। গতিকে কামাল উদ্দিনক এতিয়ালৈকে অনুসন্ধান কৰি পোৱা নাই, অনুসন্ধান অব্যাহত আছে। আজি সন্ধিয়া 5:30-6টামান বজাত এই সময়তে আমাৰ ইয়াৰে স্থানীয় দুজন ব্যক্তি, এজন কামাল উদ্দিন, আনজন হল নজরুল ইসলাম। তেখেতে দুজন ব্রহ্মপুত্র নদীত এরিয়াটো হৈছে আপোনাৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰৰ তাৰাংগাপুৰ জাগা যিখন আছে তাতে ইলিশ মাছ মাৰিবলৈ গৈছিল। টুলুংগা নাওলৈ ইলিশ মাছ মাৰিবলৈ গৈছিল। সন্ধিয়াৰ সেই ঘূৰ্ণিঝড়ৰ সময়ত বিদ্যুৎ চমকাৰ ফলত সেই কামাল উদ্দিন নামৰ যিজন ব্যক্তি আছিল পানীত বাগৰি পৰে আৰু এতিয়ালৈকে অনুসন্ধান পোৱা নাই। আৰু যোনজন দ্বিতীয়জন নজরুল ইসলাম তেখেত আহত অৱস্থাত আছে আৰু চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰিছে ইতিমধ্যে। কামাল উদ্দিনৰ ঘৰ চিৰাকুটা প্ৰথম খণ্ডত আৰু তেখেতৰ বয়স 35-36 মান হ'ব আৰু যোনজন নজরুল ইসলামৰ বয়স 30 এনেকুৱা হ'ব। গতিকে কামাল উদ্দিনক এতিয়ালৈকে অনুসন্ধান কৰি পোৱা নাই, অনুসন্ধান অব্যাহত আছে।